নমস্কাৰ, মই বশিষ্ঠদেৱ ফুকন আৰু আপোনালোকে চাই আছে NKTV+। আপোনালোক নিশ্চয়কৈ গম পাইছে, জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ সমগ্ৰ ৰাজ্যবাসী এতিয়াও শোকাচন্ন হৈ আছে। এতিয়াও প্ৰত্যেকৰ মনত দুখ, প্ৰত্যেকৰ মনত শোক, আৰু এই শোকৰ পৰা কোনো আজি তাৰিখলৈকে ওলাব পৰা নাই। আজি 21-22টা দিন হ'ল। তাৰ পাছত সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত কথাবোৰ পোহৰলৈ আহিব লাগে, আৰু গোটেই ঘটনাবোৰ সৈতে কোন কোন জড়িত আছে, কোন কোন দোষী বিচাৰি উলিয়াব লাগে, আৰু সমান্তৰালভাৱে দোষী উপযুক্ত শাস্তি বিচাৰি পাব লাগে। তাৰ মাজতে আমি সেই কথাখিনিৰ সমান্তৰালভাৱে আমি জুবিন গাৰ্গৰ সৈতে উৰেটো জীৱনৰ বিশেষকৈ বহু বছৰ ধৰি, কেইবাটাও দশক ধৰি তেওঁলোকৰ সান্নিধ্য লাভ কৰা, বিশেষকৈ তেওঁৰ সান্নিধ্য লাভ কৰা বা একেলগে কাম কৰা বহু বিশিষ্ট শিল্পীক আমি তেওঁলোকৰ মনৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত মই আছোঁ বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, বৰবিহুৱা বুলি যাক আখ্যা দিয়া হয়, বিমান বৰুৱা। বিমান বৰুৱা দাৰ ওচৰত আছোঁ। প্ৰথমে মই NKTVলৈ আপোনাক স্বাগত জনাইছোঁ। নমস্কাৰ। NKTV সমূহ দৰ্শকক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো হ'ল অতি দুখৰ মুহূৰ্ত এতিয়া সমগ্ৰ অসমবাসী, আৰু তাতোতকৈ অসমবাসীয়ে যিমান বেছি দুখ অনুভৱ কৰিছে, অতি নিকট হিচাপে পোৱাৰ ভিতৰত বিমান বৰুৱাই নিশ্চয় সাংঘাতিক ধৰণে ব্যথিত হৈ আছে। হয় হয় হয়, মই 1995 চনতে পাইছোঁ তাক। তেতিয়া অনামিকা খুব হিট, আৰু সেই অনামিকা আমাৰ মাৰ্কেটিং কৰিছিলে NK প্ৰডাকশ্যনে। গতিকে NK প্ৰডাকশ্যনত যেতিয়া তাক হিট, আমি গম পাওঁ আৰু সৰু চুলি দীঘল ল'ৰাজনে বৰ ধুনীয়া গান গাইছে এইবাৰ, আৰু গানবিলাকৰ শৈলীটো বেলেগ ধৰণৰ, খুব সুন্দৰ তাৰমানে, আৰু সি হাই গায়, তাৰমানে স্কেলটো হাই স্কেলত গায়। তেতিয়া মোৰ ঠিক হেৰি নহয়, আমাৰ আগৰ প্ৰজন্মৰ ঠিক চাৰুদা, ৰিদীপ দা, ভাইটি জয়ন্ত হাজৰিকাৰ পৰা আদি কৰি মহানন্দ মজুমদাৰ বৰুৱা, তেখেতসকলক মই পাইছোঁ খুব ভালকৈ। তেখেতসকলত ছেকেণ্ড চাউণ্ডটোহে আমি আছিলোঁ, আৰু আমাতকৈ আকৌ তলৰ চাউণ্ডটোহে জুবিন গাৰ্গ। গতিকে আমাৰ দিনৰ গানবিলাক গাওঁতে এটা মিডিয়াম স্কেলত গাইছিল, আৰু জুবিন গাৰ্গ যেতিয়া আহিলে, যেতিয়া হাই স্কেল হ'ল, সেই হাই স্কেলতে প্ৰথম NK প্ৰডাকশ্যনে মোক প্ৰস্তাৱ দিলে যে এটা বিহু কৰোঁ, বিহুটোত জুবিন গাৰ্গৰ গান এটা গাই চাওঁ। মই তাৰ আগতে এটা মই জানিব খুজিছোঁ যে জুবিন গাৰ্গৰ সৈতে মুখামুখি সেই কেছেটটোৰ জৰিয়তে নে তাৰ আগত আপোনাৰ প্ৰথম মুখামুখি? তাৰ আগত NK প্ৰডাকশ্যন লগ পাইছোঁ মানে কি আৰু হাই হেল্ল' তাৰমানে, বুজা নাই, আহিলা ভাল খবৰ, এই টাইপ তাৰমানে। আৰু প্ৰেক্টিকেলি সেই 95তে জুবিন গাৰ্গক পালোঁ। NK প্ৰডাকশ্যনে ক'লে যে গান এটা বনাব লাগে। সেই গানটো খালি এটা গানেই গাইছে, কিন্তু এইটো এলবাম নহয় দেই। এতিয়া বহুতে হয়তো কয় যে জুবিন গাৰ্গৰ ফাৰ্ষ্ট এলবাম উজান প্ৰীতি, এইটো কাৰেক্ট, কিন্তু প্ৰথম বিহুটো মইহে গৈ আছোঁ। কিন্তু সেইটো কোনটো আছিল? জানমণি ঐ পছোৱা ফাগুনে, মই গাই দিছোঁ বাৰু। তাৰমানে জুবিনক ক'লোঁ, ট্ৰেকটো বনাই দিলোঁ আমি অডিঅ' ট্ৰেকত। ভূপেন দা আছিল তেতিয়া আমাৰ, ভূপেনুজী, আৰু জুবিনৰ লোক গাইছে শান্তা বাইদেউ, শান্তা বাইদেউ গাইছে। যেতিয়া গানটো মই তাক গাবলৈ কওঁ, সি তাৰমানে কি কৰে, এই মডাৰ্ণৰ মানুহটো, মডাৰ্ণ মানে বেছি মডাৰ্ণটো তেতিয়া, গতিকে তাক গানটো গাবলৈ কওঁতে সি কি কৰে, মোৰতো এইটো বাবা গান তুমি গোৱা। সি অলপ তালটো বুজা নাছিল, বিহুৰ তালটো অলপ বেলেগ ধৰণৰ। ও জানমণি ঐ পছোৱা ফাগুনৰ, ও জানমণি ঐ আগমন বসন্তৰ, তালটো মই দেখুৱাই দিলোঁ। এনেকুৱা হয়, চাবা, ও জানমণি ঐ পছোৱা ফাগুনৰ। ছেকেণ্ড বাৰ সেইটো একেবাৰে বুজি পায়, অতি শ্বাৰ্প ব্ৰেইন তাৰমানে, মানে অতি তীক্ষ্ণ বুদ্ধি তাৰমানে, ব্ৰেইন কম সময়ত লগে লগে সি ছেকেণ্ড বাৰ সি গানটো গাই দিলে। আমি খুব ভাল পালোঁ, অতি সুন্দৰ গালে।
তাৰমানে প্ৰথমতে তেওঁ বিহু গাবলৈ বৰ ইচ্ছা কৰা নাছিল বোলে তাৰপিছত নাছিল তাৰপিছত আপোনালোকে পাই লৈ পিনে জোৰ গোৱালোঁ তাৰপিছত সেইটো গান গোৱাৰ পিছত খুব ধুনীয়া হ'ল লগত আমাৰ শান্তাবুতে গ'লে শান্তাবুজি এই কোৰাছ চোৰাছখিনি মই গৈছোঁ বাৰু লগত তাৰপিছত সেইদিনাখন ৰাতিয়েই ষ্টুডিঅ' ফ্ৰেণ্ডছত উজান প্ৰীতি গালে একেদিনাখনে তাৰ তেনেকুৱা নহয় একেদিনাখনে মই প্ৰায় 17টা 18টা গান গাইছোঁ আৰু পাছলৈ বেছিও গাইছিলে কিন্তু মই তেতিয়া গাওঁতে হয়তো এনেকৈ উজান প্ৰীতিত আমাৰ 8টা গান থাকে 7টাই জুবিনে গাইছে এটা গান খগেন দাই গাইছিলে কিন্তু ফাৰ্ষ্ট এলবাম হিচাপে উজান প্ৰীতি কিন্তু ফাৰ্ষ্ট ছং হিচাপে জানমণিৰ পছোৱা ফাগুনৰ 96ত আকৌ এনেকৈ প্ৰডাকশ্যনৰ দেউতাকে কামটো বেলেগলৈ দিলে যতীন বৰগোহাঁই বুলি ল'ৰা এটাক জানমণি তাৰমানে সেইবাৰ জানমণি ফ্লপ হ'ল সেইবাৰ ছিংগাৰ জুবিন গাৰ্গ মই গানবোৰ মোৰ নহয় কিন্তু দেই মোৰ নহয় সেই তাৰে গান জুবিনে গাইছে মই গাইছোঁ ভাইটিতে গালে এনেকৈ তাৰপিছত দেৱই ক'লে এনেকৈ নহ'ব তুমি আকৌ বনোৱা আকৌ কাম কৰোঁ আমি সেইবাৰ মই যিটো কাম কৰিলোঁ 98ত ওলালে অসম তোলপাৰ লাগি গ'ল সেইটো নহয় সেইটো নহয় এইটো 98 মই থাকিব মই চাউণ্ড কৰি গৈ আছোঁ 98ত তেতিয়া আছিলে তোমাৰ চেনাই মোৰে ঐ আকৌ বিহু পালেহি কুলিয়ে বিনালেহি জুবিন গাৰ্গৰ ভিতালী দাস ভাল পালে কি হ'ব মৰমৰ নাচনি এইবিলাক গতিকে চলিড বিহু এটা হ'ল 98 অসমৰ ইতিহাসত থাকি যাব 98 তাতো মই গাইছোঁ বহুত তাতো গাইছোঁ মই তাৰপৰা 99 আহিলে 99তে আহি গ'ল টপ গান সুধিব খুজিছোঁ তৰালি কোন হ'ব এইটো সেই তাতেই নে 98 নহয় 99ত য়েছ তেতিয়া জুবিন গাৰ্গ আমাৰ লগত একেলগে থাকে DG মিউজিকত ৰাতি দিন তাতে থাকে তাৰমানে গানৰ কামেই কৰে তাৰ নিজৰ মডাৰ্ণো কাম কৰে এই এনেকৈ পৰাচোন দেৱুৱে তাৰমানে কি কৰিলে এটা ৰুম ধুনীয়াকৈ বনাই দিলে তাক AC ৰুম এটা জুবিন গাৰ্গ আমাৰ লগত থাকে তেতিয়া খুব ধুনীয়া পৰিপাটি ল'ৰা চবেই জানে ৰাতি একদম নুশুৱে ৰাতিলৈকে কাম কৰিব দিনটো শুই থাকে আবেলি উঠিব ভাত খাব অকণমান পাৰিলে ওলাই যায় আকৌ 7টামান বজাত সময় আকৌ গান ষ্টাৰ্ট কৰে তাৰমানে ৰুটিনখন তেনেকুৱা আছিল তেতিয়া তাৰ আৰু সেই সময়ত খুব ভাল আছিল লগত আছিল আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা দেৱু বৰকটকী ৰপচন বৰুৱাৰ পৰা আদি কৰি মই আছোঁৱেই ইত্যাদি আমাৰ খগেনদা যায় খগেনদাও থাকে ইত্যাদিবিলাক লগৰ সংগত তাৰমানে সেই সংবিলাকত বেলেগ এটা কোনো চৰ্চা নাছিলতো স্বাৰ্থও নাছিলে বিনিময় এটাই কথা যে কোনে ভাল সৃষ্টি কৰে কাৰ গানবিলাক ভাল হ'ব লাগে কথা আমাৰ উদ্দেশ্য এটাই আছিল আপোনাৰ দৃষ্টিত মানে জুবিন গাৰ্গৰ তেতিয়া কোনকেইটা গুণ আপোনাৰ চকুত পৰিছিল বা আপুনি ভাবিছিল নে এই ল'ৰাটোৱে গৈ এনেকৈ অসমৰ সংগীত ৰাজত্ব কৰিব প্ৰথমে লগ পাওঁতে বা তেওঁ গায়কী দেখাৰ পিছত অকল গায়কী বুলি শুনা গায়কী বুলি ক'লে বহুতেই গান গায় অসমত বহুত গায়ক গায়িকা তেতিয়া আছিল বা বৰ্তমানেও আহি আছে হৈ আছে কিন্তু সেইটো নহয় তেওঁ গায়কী সেইটোৱেই বেলেগ তুমি যেনিবা মই তাক কি কৰোঁ 80% গানটো মই ট্ৰেক কৰি পেলাই মই গাই পেলাই 80% তাক গাবলৈ দিলোঁ মোৰতো তেতিয়ালৈকে মোৰ পৰিমাণটো 80% হৈ আছে সি যেতিয়া মুখত দি দিব তেতিয়া 100% হৈ যায় কেছটাৰ ভইচৰ কি মাদকতা আছে আৰু তাক মনটো বুজি পাব লাগিব যে আজি গান গাবতেই ধুনীয়া সেইটো এইটো তাৰ ফিল তাৰমানে আজি ফালিব আৰু এটা কথা আমি এতিয়া গম পাওঁ যেতিয়া সি গানটো গাই ওলাই আহে তাৰমানে ওলাই আহিলে সেই গানটো যদি গুণগুণাই আহিব যিটো গাইছিলে গান সেই গানটো গুণগুণাই যদি আহে তুমি জানিবা গানটো হিট আৰু সি গানটো হিট আৰু সি তাৰমানে হেৰি কৰে তাৰমানে সেই সুৰটো নাপাহৰে পটকৈ
এবাৰ কি হ'ল তেনেকৈ তাৰপিছত 99ত ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা এইটো অসম বিখ্যাত গান এইটো এভাৰগ্ৰীণ এইটো যেতিয়া সি গাই দিয়ে এইটো মই বম্বেত গৈ আছোঁ বম্বে চব গান তেতিয়া গানবোৰ ব্যস্ততা বম্বেতে থাকে তেতিয়া বম্বেত কাম কৰে বহুত তেতিয়া আমি বম্বে যাব লাগে তাক গান গাবৰ কাৰণে বহুত গান নদী বাহিলে ঐ এইবোৰ উজান উঠিলে ঐ সি গাইছিলে গছে বনে ফুলে পাতে বিহু আহিলে ঐ ৰবা সি গাইছে দেই কপৌ পাহে পাহে মৰম ভৰি আছে এই মৰম কাৰ বাবে জানানে ইউ 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 মই আই কাটা 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 ইউ ইউ নহয় হৈ জানমণি তোমাৰ বাবে হ'ব লাগে সেইকাৰণে বিহু ইউ ভাল লাগিব ভাল লাগিব মই এতিয়ালৈকে এই বিতৰ্কত সোমোৱা নাই আকৌ বিহুৰ মাজত ইউ লগাই ইংৰাজী লগাই দিওঁ আকৌ মোক ৰাইজে কিবা গালি গিলাচ কৰিব তেতিয়া আৰু ঈশ্বৰত আজিলৈকে মই সেই বিতৰ্কত যোৱাই নাই ফিল দিয়াত আৱেগ দিয়াত আৰু কিবা দিয়াত উস্তাদ আৰু তেনেকুৱা শিল্পী অসমত আৰু কিমান হাত জীৱনলৈ নোলায় কিমান কাৰণ সেইটো বৰ ডাঙৰ কথা কিন্তু বহুত ডাঙৰ কথা মই আপোনাৰ পৰা জানিব খুজিছোঁ মানে আৰম্ভণিতে বিহু গাব বিচৰা নাছিল নেকি তাৰপিছত আপোনালোকে জোৰ কৰিব লগা হৈছে পোষ্ট কৰিব লগা তাৰমানে অলপ মই নাই মইতো পোষ্ট কৰা নাই এইটো হয়তো প্ৰডিউচাৰে পোষ্ট কৰিব পাৰে কিন্তু মই মোৰ কাম গানটো লিখি গোৱাহে কাম পাৰ্মিশ্যনটো এতিয়া তেওঁলোকে ল'ব লাগিব তাৰ পাছৰখিনি বেলেগ কথা মোৰ যে আজি তোমাৰ গান আছে দেই 10টা আছে কিন্তু কাইলৈ বোলে কাইলৈ 15টা আছে কিন্তু সেইটো মোৰ তাগিদা তাৰমানে আচলতে সেইটো মোৰ তাগিদা কিন্তু তাৰপাছত যেতিয়া এই গান গাই ষ্টেজত বিহু গালে তেতিয়া পপুলেশ্যনটো মানে পপুলাৰটো বেছি বাঢ়িলতো আৰু এইটো কথা ঠিক এটা সত্য কথা ক'বই লাগিব যে বিহুৱে তাক সেই জুবিন গাৰ্গক এক্সট্ৰা এটা প্ৰাণ দিলে তাৰমানে আৰু মোৰ ল'ৰাটো জন্ম যেতিয়া হৈছিলে 2000 চনত তেতিয়া সি পাখি এলবামটো কৰি আছিলে আমি ডিজি মিউজিকত তেতিয়া মই তাতেই থাকোঁ প্ৰায় এনি টাইম থাকোঁ এনেকুৱা এটা খবৰ পালোঁ মই ভৰ্তি কৰিলোঁ এজালি হস্পিটেলত ল'ৰা এটা হ'ল লগে লগে আমি বিহু আছিলে আমাৰ ৰেকৰ্ডিং আছিলে আমাৰ গোটেইবিলাক আহিলে তেতিয়া সি মোক ক'লে যে ল'ৰাটোৰ নাম নিদিব ল'ৰাটোৰ নাম মইহে দিম খা এতিয়া ল'ৰাটোৰ নাম কি ৰিলিজো হ'ল হস্পিটেলৰ পৰা ৰিলিজ হৈ আনিলোঁ মাহেকীয়া হৈ গ'ল মাহেকীয়া আমি এমাহত যে সুধিৰ পাৰ কৰিব সেইবিলাক হৈ গ'ল ৰ'বা নামটো কেতিয়া দিবা নাম নাই নহয় এতিয়া বৰ ডাঙৰ কথা হ'ল এই বাৰ্থ চাৰ্টিফিকেট বনাব লাগে নাম নিদিয়া হ'ল সি দিম যাওক কাইলৈ দিম বুলি কৈ থাকে এদিন আৰু ক'লে যাওক মই দিলোঁ নাম আপোনাক বহনীমান বৰুৱা যাওক গতিকে এনেকুৱা এটা সম্পৰ্ক আছিল আমাৰ গতিকে মই তেওঁ যিখিনি প্ৰতিভা সেইখিনি কথা নকওঁৱে মানুহ হিচাপে আপুনি কেনেকৈ ধৰণে পাইছিলে বিশেষকৈ সেই কথাটো নক'বা মই একদম নিবিড়ভাৱে পাইছোঁ বম্বে যাব লাগে তেতিয়া মাজত দুবাৰকৈ ওৱান টাইম গ'লে নহ'ব তাৰমানে আমি এক টাইম মাঘ বিহু ৰিলিজ কৰে এক টাইম বহাগ বিহু ৰিলিজ কৰে গতিকে 2 টাইম তাৰমানে বহুত গান যায়তো মোৰ লগত যায় আমাৰ জেদি যায় মানস ভাগৱতী যায় কুমুদ হাজৰিকা বুলি এজন দুলীয়াজনত তেখেত অইলৰ চাকৰি আৰু তেওঁ যায় ইত্যাদিকৈ বম্বে যায় কেতিয়াবা মই অকলেও যাব লাগে তেতিয়া ঘৰত প্ৰথম দিনা যেতিয়া পামগৈ এনেকুৱা ঠিক 7টামান বজাত বম্বে পায়গৈ আৰু 7টা এনেকুৱা মই বাবা আজি গান গায় নেকি আজি গান শুনিম বৰ ফুৰি আহোঁ বোলক তেতিয়া তাৰ এখন তেতিয়া হেৰি আছিলে স্কৰপিঅ' ব্ৰেইন লৈছে ক'লাকৈ ব্লেক কালাৰ নিজে চলাব আৰু বোলক বম্বে ঘূৰে আহি পেলাই ঘৰত ষ্টুডিঅ' ওচৰত বহি ল'ব গান পূৰা গান কি গান কৰিলে তাৰমানে আমিতো থাকোঁ অসমত সি থাকে বম্বেত তাতো সৃষ্টি ডেইলি কৰি থাকে ন
গোটেই ৰাতি হেৰি গান শুনি ভাত পানী 3টা বজাত আৰু ৰাতি 3টা বজাত ছেকেণ্ড ডে পৰা গান ষ্টাৰ্ট একেদিনাখনতে 10-15টা গাই দিয়ে তাৰমানে তাত বম্বেটো গতিকে সেইজন ভগৱান তুল্য তেওঁ ভগৱান বুলি যে মাজতে অনুৰাগীবিলাকে জুবিন ভগৱান যেনেকৈ শচীন তেণ্ডুলকাৰ ভগৱান ক্ৰিকেটৰ ভগৱান কিন্তু সেইটো কাৰেক্ট সি মৰাৰ পাছতে গম পালোঁহি তাৰমানে যিবোৰ কথা কৈ যায় চব কথা বাস্তৱত হৈ যায় তাৰমানে আমি তাক শংকৰদেৱ বুলি মাতিছিলোঁ তেতিয়াই তাৰমানে কি হ'ল কথা নাপাহৰে খুব বহুত দিনৰ কথাও তাৰমানে মনত থাকে তাৰ গতিকে এনেকুৱা এজন মানুহ হেৰুৱালো নহয় হেৰুৱাই দিলে হেৰুৱাই দিয়া কথাখিনি পাতিম আমি অকণমান বাণিজ্যিক বিৰতি এটা লৈ লওঁ দাদা আচল কথাখিনিলৈ আমি যাম আপোনাৰ সান্নিধ্যৰ কথাখিনি পাতিলোঁ তাৰ পিছৰ কথাখিনি পাতিবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয়কৈ গম পাইছে মই বিমান বৰুৱাদাৰ লগত কথা পাতি আছোঁ তেওঁৰ পৰা জুবিন দাৰ সৈতে থকা সান্নিধ্যৰ কথাখিনি পাতিবলৈ চেষ্টা কৰি আছোঁ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছত আকৌ আমি পিছৰ কথাখিনি পাতিবলৈ চেষ্টা কৰিম এতিয়া এই যিটো মৰ্মান্তিক খবৰটো আপুনি প্ৰথম হঠাৎ মানে কেতিয়া পালে যিদিনাখন ডিক্লেয়াৰ হৈছে সেইদিনাখন তাৰমানে কি হ'ল সেইদিনাখন মোৰ মিছেছ আৰু ছোৱালীজনী গুৱাহাটী গৈছিলে এইফালে গ'ল আৰু মই ভাত বনোৱাৰ কাৰবাৰ মই মোবাইলবোৰ চোৱাই নাই তাৰমানে কি আচৰিত মই মোবাইলটো যেনেকৈ আছে ডাইনিঙত থৈ দিছোঁ ল'ৰাটো আছে ল'ৰাটো ঘৰত থাকোঁতে এনেকুৱা এটা ঠিক 12টা চাৰে 12টা এনেকুৱা ভিতৰত মোৰে ভাইটি জয়ন্ত সোণোৱাল ফোন কৰিলে যে এনেকৈ জুবিন বোলে ICUত আছে মই চক খাই গ'লোঁ কি ICU ক'ত ছিংগাপুৰ কিন্তু কি নাজানো সেইদিনাখন ৰাতিপুৱা মই তাৰমানে মুখ চুখ ধুই চাহটো পৰা খাবলৈ মই এনেকৈ আহোঁ ওলাই বহোঁ আগফালে সেইকাৰণে চাহটো খাওঁতে ফেচবুক খুলিলোঁ তেতিয়া সেই আগদিনাখন কোনদিনাখন জানো এটা ইংলিছ গান গাইছিলে আগদিনাখন ৰাতি ইংলিছ গান তাৰপৰা মনটো মোৰ খুব ভাল লাগি গ'ল দেই ইমান ধুনীয়া গাইছে এইফালে ছোৱালীজনীয়ে গাই আছে আৰু এইফালৰ পৰা সি এনেকৈ গাই আছে তাৰমানে হা এওঁ কৈছোঁ মই আজি মনটো বৰ ভাল লাগিলে ছিংগাপুৰ জুবিন দাই সি ইংলিছ গান গালে কিন্তু ফাংচনত নহয় ঠিক কিবা এটা অনুষ্ঠানত মনটো বৰ ভাল লাগিলে কথা সিমানতে শেষ মই আৰু বেলেগকো কৈছোঁ এই জুবিন দাই ইংলিছ গান গাইছে বৰ ধুনীয়া গাইছে ক'লোঁ শেষ আৰু কল্পনাৰ অতীত এনেকুৱা এটা খবৰ কোনোবাই পাব বুলি আশা কৰে নেকি নাই বুলি কওঁতে মই বিশ্বাস কৰা নাই বিদ্যা কৈছোঁ তেতিয়া মই বিশ্বাস কৰা নাই যেতিয়া প্ৰশান্ত ৰাজগুৰুৱে ক'লে মুখেৰে এটা মই তাৰমানে বুলি এটা চিঞৰ মাৰিছোঁ তাৰমানে চিঞৰ মাৰি চুপচাপ হৈ গ'লোঁ চাই আছোঁ এই ভগৱান এইটো কি হ'ল মই অলপ আগলৈকে মই অলপ ফূৰ্তি কৰি আছিলোঁ তাৰমানে মনটো সাহস দি আছিল তাৰমানে মই এই চিৰিয়াছ এই কিবা হ'ব ভয় কৰে এই ভগৱান নহওক এইবুলিও ভবা নাই মই ভাবিছোঁ নহয় তাৰমানে ডেফিনেটলি নহয় এইটো কথা কেতিয়াও হ'ব নোৱাৰে তাৰমানে গতিকে এনেকুৱা এটা অসমৰ সংগীতৰ নক্ষত্ৰ ভাৰতবৰ্ষৰ পৃথিৱীৰ এটা সম্পত্তি কি চক্ৰান্ত কৰি তেওঁলোকে হত্যা কৰিলে বুলি কৈছোঁ যি ফুটেজে যি কয় আৰু ছবিয়ে মিছা কথা নকয় কিন্তু হত্যা কৰিলে কিন্তু এই হত্যাৰ তদন্ত যে ইমান দিন লাগিছে ইমান দিন যে এজন কাল্পিতক ধৰিবলৈ দুজন কাল্পিতক ধৰিবলৈ ইমান সময় লাগিছে তাৰ কাৰণেহে আচৰিত হৈছোঁ আচলতে জুবিন গাৰ্গৰ নিচিনা আটাইতকৈ শ্ৰেষ্ঠ আমাৰ মৰমৰ শিল্পীজন তেওঁৰ ক্ষেত্ৰতে এনেকুৱা ধৰণৰ গাফিলতি হৈছে বাকীবোৰৰ ক্ষেত্ৰত আমাৰ ক্ষেত্ৰত কি হ'ব গতিকে এইটো বৰ নিৰ্লজ্জ কথা কাৰ লগত ব্যক্তিগত কাৰ কি সম্পৰ্ক আছে এইটো আমাৰ বিচাৰ নাই আমাক এটা বিচাৰ লাগে যে আমাৰ প্ৰকৃত অসম তথা ভাৰতবৰ্ষৰ এজন প্ৰকৃত হিয়াৰ আমঠু সম্পদক আঁতৰাই নিয়াটো শেষ কৰি দিয়াটো কিমান জগৰীয়া হ'ব পাৰে কোনো দিন তেওঁলোকে মুক্ত এই ৰাস্তাই পদূলিয়ে বা য'তেই হওক ওলাব নোৱাৰিব তেওঁলোক ভৱিষ্যতলৈও ওলাব নোৱাৰিব তেওঁলোকৰ বিহিত ব্যৱস্থা হ'বই এদিন
এইটো 100% হ'ব তাৰমানে। কিন্তু এনেকুৱা লাগিছে আমাৰ ক'ৰবাত মানে যিবোৰ আচলতে তদন্ত প্ৰক্ৰিয়া ক'ৰবাত প্ৰকৃত কথাখিনি ওলোৱাৰ বিপৰীতে ক'ৰবাত মানে হেৰিয়ৰ বাহিৰৰ তদন্তৰ বাহিৰৰ কিছুমান মানুহক মাতি আনি গোটেই তদন্ত প্ৰক্ৰিয়াটো কিবা দীঘলীয়া কৰি থকা লগা নাই? সেইটোৱে কৈছোঁ যে কিয় লেণ্ডি হৈছে ইমান দিন, আৰু আইনৰ কথা ধৰা ইমান নাজানো, কিন্তু আমি ডিমাণ্ড কৰিছোঁ আমি ফুটেজ চাই, তাৰমানে ফুটেজে যেতিয়া সি এনেকৈ উঠিবলৈ চেষ্টা কৰে সেই সময়তে তাক যদি ধৰাহেঁতেন, তাৰপিছত সি চিট খাই গ'ল। প্ৰত্যেকে ন্যায় কথা সদায় মোবাইল খুলিবই নোৱাৰোঁ, আমাক ন্যায় লাগে। ন্যায়টো পাবৰ কাৰণে ইমান দেৰি কিয় লাগে? আচলতে কথাবোৰ উল্টা পুল্টা হৈ আছে ন, এইটো কথা তাত কথা তাত, আকৌ টাইম বান্ধি দিয়ে, ইমান তাৰিখে হ'ব, ইমান তাৰিখে কৰিম। এইটো তাৰিখলৈ কি কথা? সি দোষীয়ে আৰু গতিকে দোষীক তেনেধৰণে সৰ্বসাধাৰণ যদি আমাৰ কোনোবাই ভুল কৰে ৰাতিপুৱা ধৰি আনে, লগে ধৰি আনে। গতিকে সেইবোৰ সামান্য ভুল দেই, যিবিলাক ভুলবোৰ সামান্য ভুলত একশ্যন লয় তাৰমানে। আৰু এইটো এটা পৃথিৱী কঁপাই যোৱা ভুলক যদি এনেতে লেণ্ডি কৰি থাকে, তেতিয়া কি বুলি ক'ম আৰু, কিমান দুৰ্ভাগ্যজনক। এখন চৰকাৰ থাকিও চৰকাৰ নথকা নিচিনা লাগি আছে। গতিকে আমি চৰকাৰকে ক'ম, কাক ক'ম? চৰকাৰে ব্যৱস্থা কৰক, নতুবা ইয়াৰ কাৰণে যদি বেয়া পৰিস্থিতি সৃষ্টি হয় তেওঁলোক জগৰীয়া হ'ব। কাৰণ ল'ৰাবোৰ যি উগ্ৰ হৈ আছে, যিবিলাক মানুহবোৰ সদায়, আৰু এতিয়াও আজিও 60-70খন গাড়ী তাত জমা আছে, তাৰমানে ইমান। এতিয়া সন্ধিয়াটো আৰু বেছি হয়। গতিকে পৃথিৱীত ক'ত দেখিছিলা এনেকুৱা এটা চুমাখন ক'ত দেখিছিলা? আৰু আজি তাৰিখত জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে বা তেওঁৰ ভগ্নী পামী বৰঠাকুৰে মানে ন্যায় বিচাৰি হাবাথুৰি কৰিব লগাটো কম দুৰ্ভাগ্যজনক কথা। আজি হেমাহি কৰিছে বুলি কওঁ এইটোত। গতিকে এইটো কৰিব কেতিয়াও নাপায় আচলতে। তাৰ মাজতে মই বিমান এটা সোধোঁ, আপোনালোকে তেতিয়া সেই সময়ছোৱাত যেতিয়া গান গাই থাকে, লগত থাকে, আপোনালোকে অনবৰতে প্ৰায় থাকে, সম্ভৱতঃ জুবিন গাৰ্গক ইমান বেছি অৱহেলা কৰা নাছিল চাগে, বা কোনেও জুবিন গাৰ্গক ইমান বেছি ব্যৱহাৰ কৰা নাছিল চাগে। এতিয়া পিছৰ ফালে যিবোৰ কথা ওলাইছে, তেওঁ মেনেজাৰৰ পৰা আৰম্ভ কৰি এই মেনেজাৰ জাতীয় এই কথাবোৰ সেই সময়ছোৱাত নাছিল চাগে। আজিকালি কি হয় জানা, ময়ো বহুত ফাংচন কৰিলোঁ অসমত। গুৱাহাটীত 3টালৈকে শ্ব' কৰিছোঁ, তাৰমানে 3খনকৈ। আমাৰ কোনো সেই মেনেজাৰ নাছিলে। কথা পাতে, মোৰ ঘৰলৈ আহে যে এনেকুৱাকৈ ছিষ্টেম, এইটো কৰিব, আপোনালোকে গৈ পোৱা মাত্ৰক এইটো কৰিব, তাৰপিছত আমুক কৰিব, তাৰমানে ইত্যাদি কথা। সেই দিন ধৰি যেতিয়া আমাৰ লগৰ পৰা DG পৰা আঁতৰি গ'ল, আঁতৰি যাওঁতে মোৰ লগত সম্পৰ্ক একে আছে। কাৰণ প্ৰত্যেক চিনেমা হওক, বিহু হওক, মই গান গাই থাকোঁ। বেছিভাগ মোৰ গানে গায়, বিহু বেছিভাগ। তেতিয়া মোৰ লগত, কিন্তু তেতিয়া কথা হ'ল কি, অকল জুবিন গাৰ্গ এলন, তাৰমানে অকলশৰীয়াত আপুনি লগত সৰুবিলাকে থাকে, ডাঙৰটো নাথাকে তাৰ লগত। কিন্তু বহুত ভাল কৰিছিলে আমাৰ হৰেশ্বৰ থকালৈকে ঠিক আছিলে। যদি ইনকেছ ছিংগাপুৰ যদি হৰেশ্বৰ গ'লহেঁতেন, তেতিয়া হ'বলৈ নাপায়। কিন্তু আৰু মই জানিব পাৰিছোঁ আপুনি প্ৰায় 25-30টামান গান আপুনি গোৱাবৰ কাৰণে ঠিক কৰি থৈছিলে বিহু। তাৰে কেইটামান সম্ভৱতঃ গোৱালে, আৰু চাগে কেইটামান বাকী, আৰু বহুত থাকিলে, বহুত বাকী আছে দেখাবলৈ। যোৱাবাৰ আমি কৰিছিলোঁ এনকে প্ৰডাকশ্যনৰ 24টা গান। 24টা গানৰ ভিতৰত তাৰ 2টামান গালে নেকি কৃষ্ণমণি চুতীয়া, বাকী 6টা সি গালে। বাকীখিনি থাকিলে আৰু 6-2-8টা, 8টাৰ পাছত বাকীখিনি যিমানখিনি থাকিলে জুবিনে গাবলৈ থাকিলে। আৰু তাৰ উপৰিও এইবাৰ এই কিবা চিনেমা এখন কৰিব, তাতো গান কৰিব দিছিলে। মই তাৰমানে সি আজি মৰা প্ৰায় 30 দিন হ'ল নেকি, নাই 22 দিন হৈছে ন। তেতিয়াবা হাৰমনিয়াম যি বন্ধ হৈ আছে চোৱাই নাই তাৰমানে। আপুনি যেতিয়া বিহুৰে অসম কঁপাইছিলে, আপুনি লিখা, সুৰ কৰা বা আপুনি পৰিচালনা কৰা জুবিন গাৰ্গ আৰু ভিতালী দাস, আপোনাৰ সোঁৱে বাৱে থকা দুয়োগৰাকী কিন্তু তাকে সোঁৱে বাৱে দুয়োগৰাকী শিল্পী আঁতৰি গ'ল।
সেইটো মৰ্মান্তিক কাহিনী ভিতালী ঢুকুৱাটো তাৰপিছত আমাৰ আদৰৰ অতি হিয়াৰ আমঠু জুবিন গাৰ্গ আঁতৰি যোৱাতে মই অলপ বহু স্তব্ধ হৈ গ'লোঁ আচলতে কি জানা মই যিটো বিচাৰোঁ সেইটো অন্যৰ পৰা পাবলৈ অলপ জটিল হয় আৰু বিচৰা বস্তুটো নাপাওঁ আচলতে কিন্তু জুবিন গাৰ্গৰ কথাটো বেলেগ আছিলে সি যদি মই গোৱাতকৈ অকণমান বেলেগেও গাই দিয়ে তেতিয়াও ভাল হৈ যায় তাৰমানে গতিকে ডিফাৰেঞ্চ আৰু মই নতুন প্ৰজন্ম ওলাই আহিছে তেওঁলোককো তেওঁলোকে গাওক ভালকৈ গাওক তেওঁলোকে খালি এটাই কথা মনত ৰখা উচিত প্ৰনাউন্সিয়েশ্যন জুবিন গাৰ্গে প্ৰনাউন্সিয়েশ্যন জুবিন গাৰ্গৰ গান শুনি তুমি লিখিব পাৰিবা শেষত জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো মই যিহেতু পাতিছিলোঁ তথাপিও শেষত আপুনি কি ক'ব ন্যায়ৰ প্ৰসংগ ন্যায়ৰ প্ৰসংগত এইটোৱেই ক'ম যে অতি সোনকালে আমাৰ বিচাৰ হ'ব লাগে ইহঁতক উচিত শাস্তি দিব লাগে শাস্তি আকৌ এনেধৰণৰ যাৱজ্জীৱন জেলো নহয় সিহঁতে জেলতো অসমৰ জেলত থাকিবই নোৱাৰিব গতিকে সিহঁতক মৃত্যুদণ্ড দিয়াই ভাল এই মই কামনা কৰিলোঁ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দাদা আপুনি ইমানখিনি আমাক সময় দিলে আৰু প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয়কৈ গম পাইছে মই বিমান দাৰ সৈতে কথা পাতি আছিলোঁ আৰু বিমান দাৰ সৈতে জুবিন গাৰ্গৰ ঘনিষ্ঠতা কিমান পুৰণি কিমান বছৰীয়া আৰু সেই জুবিন গাৰ্গক আধুনিক গীত গোৱা জুবিন গাৰ্গক বিহুৰ মাজলৈ লৈ অহা মানুহজনৰ ভিতৰত অন্যতম আছিল বিমান বৰুৱা আৰু বিমান বৰুৱাই আজি গোটেই তেওঁৰ যিখিনি সংস্পৰ্শ বা যিখিনি তেওঁ সান্নিধ্য সেই কথাখিনি ক'লে তেওঁ যিখিনি গুণ আছিল যিখিনি প্ৰতিভা আছিল সেইখিনি কথা ক'লে আৰু সামগ্ৰিকভাৱে যিহেতু আমি যিটো কথাত আজি 21-22 দিনে লাগি আছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ বিশেষকৈ ন্যায় লাগে তদন্ত ক্ষিপ্ৰতাৰে হ'ব লাগে আৰু বিমান দায়ো সেই কথাখিনি আমাক যিমান পাৰি ক'বলৈ চেষ্টা কৰিলে আৰু আমিও আশা কৰোঁ যে জুবিন গাৰ্গৰ যি এই মৃত্যুৰ ৰহস্য সোনকালে ফাদিল হওক আৰু এই গোটেই ঘটনাৰ সৈতে যিসকল জড়িত হৈছে যিসকল দোষীয়ে উচিত শাস্তি পাওক